যদি আসল হেতু ৰাইজে স্বীকৃতি দিব আপুনি নিজে যে আসল বুলি কৈছে মানে হেতু সন্দেহ আছে আপোনাক যে মানুহে বিশ্বাস নকৰে আপুনি যে নকল সেই কথাটো আসলতে ৰাইজে গম পাইছে সেই কাৰণে আপুনি আসল অনুৰাগী বুলি নিজে কৈ ফুৰিব লগিয়া হৈছে আৰু আপোনালোকে দেখিছে জুবিনদাৰ মৃত্যুৰ পাছত সমগ্ৰ অসমৰ ৰাইজে একগোট হৈ জুবিনদাৰ ন্যায় বিচাৰিছে আৰু সেই যি ন্যায়ৰ কাৰণে সংগ্ৰাম চলিছে #JusticeForJubin Garg সেই শব্দটোতে হিমন্ত বিশ্ব শৰ্মাৰ মাথা গৰম হৈ গৈছে আৰু এতিয়া তেওঁলোকে ৰাজপথলৈ যাব আৰু তেওঁলোকে ৰাজপথলৈ যোৱাৰ আগত যিখন বেনাৰ বনাইছে সেই বেনাৰখনত জুবিনদাৰ আপোনাৰ ফটোখন ছপাবৰ কাৰণে তেওঁলোকৰ বেনাৰ স্থান নাই তাত মোদী আৰু আপোনাৰ জেপি নাড্ডা তাৰ পাছত এটা সাইডত হিমন্ত বিশ্ব শৰ্মা আৰু আপোনাৰ দিলীপ শইকীয়া জুবিনদাৰ ন্যায় বিচাৰিব জুবিনদাৰ ফটোকপিয়ে নাই সেই কথাটো কি আসলতে তেওঁলোক যে নকল নিজে নিজে প্ৰমাণ দি দিলে তাৰ পাছত এতিয়া ক'বলৈ আহে আজি এমাহ ধৰি যিসকলে জুবিনদাৰ ন্যায় বিচাৰিছো এই ন্যায় বিচৰা লোকসকল নকল আসল বিৰাগ বোলে বিজেপি লাজ নালাগে আপোনালোকৰ আসলৰ ৰূপটো ইতিমধ্যে ওলাই গৈছে হিমন্ত বিশ্ব শৰ্মা আপুনি নিজকে যে আসল জুবিন অনুৰাগী বুলি যে কৈছে তেনেহলে কেনেকৈ আপুনি জুবিনদাৰ মৃত্যুৰ পিছদিনাখনৰ পৰা পূজা মণ্ডপত সেলফি উঠিছিলে হাঁহি ধেমালি কৰি আপুনি তাৰ পাছত মিঠাতেল ফ্ৰীকে দিয়া আলু দাইল ফ্ৰীকে দিয়া কথাবিলাক কেলে কৈ আছিল হিন্দু মুছলমানৰ কথাবিলাক যে আৰম্ভ কৰিছিলে জুবিনদাৰ মৃত্যুৰ এসপ্তাহ নহওঁতে যে মুছলমানৰ জনসংখ্যা বাঢ়িছে আপোনাৰ যেতিয়া অসমীয়া জাতিয়ে জুবিনদাক ন্যায় দিয়ক বুলি কৈছে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ জনসংখ্যা বাঢ়িছে বুলি আপোনাৰ প্ৰচাৰ চলাইছিল তাৰ পাছত এতিয়া তেওঁ যেতিয়া সকলো চক্ৰান্ত উফৰি গৈছে ৰাইজে এটা কথাও তেওঁৰ আকোৱালি নললে সববিলাক উফৰাই পঠিয়াই দিছে তাৰ পাছত এতিয়া তেওঁ সন্মুখত আহিব নিজে চৰকাৰত আছে মুখ্যমন্ত্ৰীও নিজে তাৰ পাছত বোলে তেওঁ প্ৰতিবাদ কৰিব কাৰ বিৰুদ্ধে প্ৰতিবাদটো আসলতে কাৰ বিৰুদ্ধে হ'ব এতিয়া কালে বিজেপিয়ে যে ৰাজপথলৈ ওলাই জুবিনদাৰ ন্যায় বিচাৰিব বুলি কৈছে কাৰ পৰা ন্যায় বিচাৰিব বিজেপিৰ পৰা ন্যায় বিচাৰিব নেকি মানে কি কৰিব খুজিছে আসলতে মানে এটা কথা আপোনালোকে দেখিছে যে বৰ্তমান সময়ত #JusticeForJubin Garg সেইটো হৈছে জাতীয় এটা মুভমেন্ট জুবিনদাক ভাল পোৱা সকলো ৰাইজে জুবিনদাৰ ন্যায় বিচাৰি থকাটো বিজেপিয়ে আসলতে বিচৰা নাই সেই কাৰণে তেওঁলোকৰ নকল যিবিলাকে আজিৰ দিনটোত আসলতে ফটকা বম ফুটাই আছে মদ খাই আপোনাৰ সাংবাদিকক মাৰপিট কৰিছে সেইবিলাকে কাইলে আকৌ মানে এক্টিং কৰিবলৈ ৰাজপথলৈ আহিব জুবিনদাৰ ন্যায় বিচাৰি আৰু সেই ৰাজপথত যিখন আসলতে তেওঁলোকে বেনাৰ ছপাইছে ৰাজপথত যাবৰ কাৰণে সেই বেনাৰখনত জুবিনদাৰ ফটোকপি দিবৰ কাৰণে তেওঁলোকৰ স্থান নাই গতিকে কথাবিলাক বিবেচনা কৰি চাওক হিমন্ত বিশ্ব শৰ্মাৰ গোটেই কথা বতৰাবিলাক আমি আৰম্ভণিৰ দিনটোৰ পৰা কৈ আছো যে ফেষ্টিভেল মহন্তক শ্যামকানু মহন্তক কেনেকে দীঘলীয়া পূজাৰ ছুটি দিছিলে 6 তাৰিখলৈকে ৰাইজৰ প্ৰেছাৰত 1 তাৰিখৰ ভিতৰত তেওঁ আটক কৰিছিলে গ্ৰেপ্তাৰ কৰিছিলে আপোনালোকে সেই কথা বতৰাবিলাক জানে কেনেকে আসলতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ ইনভলভমেন্টটো এসআইটিক লগাই কেনেকে নাইকিয়া কৰিলে সেইবিলাকটো দেখিলে জুবিনদাৰ মৃত্যুৰ পাছতো হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকৰ ফেশ্বন শ্ব চলিছিলে সেইবিলাকটো ক্লোজ কৰি দিলে সেই চেপ্টাৰ নুখুলিলে এতিয়া তেওঁ আসল অনুৰাগী দেখুৱাবলৈ আহিছে জুবিনদাৰ মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ পাছত জুবিনদাক হত্যা কৰাৰ পাছত এতিয়া ৰাজপথলৈ আহিব জুবিনদাক মাৰ্ডাৰ কৰা মানুহবিলাক মাৰ্ডাৰ কৰা বুলি সেই কাৰণে কৈছো যে অসম চৰকাৰে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলক আৰম্ভণিৰ পৰাই সহযোগিতা কৰি আহিছিল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল এই শ্যামকানু মহন্তে অকলে পতা নাছিলে তাত হিমন্ত বিশ্ব শৰ্মা ৰিনিকি ভূঞা শৰ্মা অসম চৰকাৰ ভাৰত চৰকাৰ সকলো আছিল গতিকে সেইবিলাক আমি আমাৰ সন্মুখত ভিলেন জুবিনদাক হত্যা কৰাৰ ক্ষেত্ৰত এই মানুহবিলাকৰ ইনভলভমেন্ট আছে এই অনুষ্ঠানবিলাকৰ বিজেপি চৰকাৰ হাই কমিশন অফ ইণ্ডিয়া এই ৰিনিকি ভূঞা শৰ্মাৰ গোল্ডেন থ্ৰেডছ এই গোটেইবিলাক জুবিনদাৰ হত্যাকাণ্ডটোৰ লগত জড়িত হৈ আছে আৰু যিবিলাকে এই হত্যাকাণ্ডৰ লগত জড়িত হ'ল সেইবিলাক কাইলৈৰ পৰা ৰাজপথলৈ আহিব আৰু তেওঁলোকে আমাক অসমৰ ৰাইজক নকল বুলি কৈছে আৰু নিজকে আসল বুলি কৈছে তাতকে জমনি কথা কিবা থাকিব পাৰে নেকি আপোনালোকে কওক আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ ৰাইজে সাৰ্টিফিকেট ল'ব লাগিব নেকি যে মই জুবিন অনুৰাগী হয় নে নহয় সেই সাৰ্টিফিকেট হিমন্ত বিশ্ব শৰ্মাই দিব সেই সাৰ্টিফিকেট আমি এনেকে ফালি পেলাম জ্বলাই দিম এনেকুৱা সাৰ্টিফিকেট গতিকে লাজ পাব লাগে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো মুহূৰ্তত তেওঁ আসলতে বিভাজনৰ ৰাজনীতি চলাইছে দেখিছে আপোনালোকে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ যিটো আপোনাৰ এতিয়া যে তেওঁ জুবিন অনুৰাগী যে দেখুৱাইছে নিজকে জুবিন যে সজাইছে সেইবিলাক ইতিমধ্যে এক্সপোজ হৈ গৈছে এক্সপোজ হ'বই জুবিনদাই হিমন্ত বিশ্ব শৰ্মাৰ আসলতে যিটো আদৰ্শ তাৰ ঘূৰ বিৰোধী আছিল গতিকে জুবিনদাৰ আদৰ্শ তেওঁলোকে প্ৰচাৰ কৰিবলৈ হলে কাইলে কৈ দিব লাগিব
কাইলৈ সমদল উলিয়াওঁতে প্ৰথমতে ক'ব লাগিব যে আজিৰ পৰা হিন্দু মুছলমানৰ ৰাজনীতি বিজেপিয়ে নকৰো কাইলৈৰ পৰা তেওঁলোকে ক'ব লাগিব কা আমি বিৰোধিতা কৰিছো বুলি কাইলৈৰ পৰা তেওঁ ক'ব লাগিব যে গছ নাকাটো য'ত গছ লাগে তাৰ গছ নাকাটো বুলি আপুনি ক'ব লাগিব গতিকে বহুত কথা বতৰা আছে কাইলৈৰ পৰা হিমন্ত বিশ্ব শৰ্মাই ক'ব লাগিব যে তেওঁ লেফটিষ্ট কমিউনিষ্ট ছচিয়েলিষ্ট সমাজবাদী বুলি ক'ব লাগিব বাওঁপন্থী বুলি নিজকে ক'ব লাগিব ৰেলীটো উলিওৱাৰ আগত গতিকে সেইবিলাক যদি কৰিব নোৱাৰে সেইবিলাক কথা যদি ৰাইজৰ সন্মুখত ক'ব নোৱাৰে তেতিয়া হলে প্ৰমাণ হ'ল যে হিমন্ত বিশ্ব শৰ্মা হৈছে নকল আসল নকল মানে কথাবিলাক ওলাই পৰিছে এতিয়া বিবেচনা কৰক আপোনালোকে ৰাইজে বিবেচনা কৰক জাতীয় সংগ্ৰাম এখনক কেনেকে আসলতে ডাইভাৰ্ট কৰিবৰ কাৰণে জুবিনদাৰ ন্যায় বিচাৰি যি আন্দোলন চলিছে সেই আন্দোলনটোক বিপথে পৰিচালিত কৰিবৰ কাৰণে তেওঁ বোলে কাইলৈ আন্দোলন কৰিব তেওঁ কাৰ বিৰুদ্ধে আন্দোলন কৰিব হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বুলি চিঞৰিব নাই কাইলৈ নিজে নিজক মুৰ্দাবাদ বুলি চিঞৰিব লাগিব কাৰণ হত্যাকাৰী পক্ষত হিমন্ত বিশ্ব শৰ্মা নিজে আচলতে অৱস্থান কৰিছে শ্যামকানু মহন্তহঁতৰ পক্ষত হিমন্ত বিশ্ব শৰ্মা অৱস্থান কৰা নাই জানো আৰু এটা কথা আপোনালোকক কৈ দিম যে এইকেইদিন আমি লক্ষ্য কৰি আছো যে জুবিনদাৰ পৰিয়ালৰ লগত এই বিজেপি দলৰ ৰাজ্যিক পৰ্যায়ৰ নেতা কৰ্মী কিছুমানে অনবৰতে লাগি থকা আমি দেখিছো অনবৰতে লাগি আছে যিবিলাকক জুবিনদাই জীৱিত অৱস্থাত খুব বেছি বেয়া পাইছিলে সেই মানুহবিলাকে আগুৰি ধৰিছে জুবিনদাৰ পৰিয়ালক সেই কথাটো আমাৰ নজৰত আহিছে